প্রবেশ আশ্চর্যৰ বিষয় যে মহাৰাজ ধৃতৰাষ্ট্ৰই দৃষ্টিশক্তি লাভ কৰিছে। তাতোতকৈও আনন্দৰ কথা যে বিদুৰ আৰু কুৰুৰাজ ধৃতৰাষ্ট্ৰই দিগ্বিজয়ৰ আয়োজন কৰি বিজয় হস্তীৰ ৰক্ষাৰ ভাৰ আমাৰ ওপৰত অৰ্পণ কৰিছে। মই এতিয়াই হস্তিনালৈ যাত্ৰা কৰি সেই দায়িত্ব মহা আনন্দৰে পালন কৰোঁগৈ। শুনিবলৈ পাইছোঁ ধৃতৰাষ্ট্ৰই চকু লাভ কৰি দিগ্বিজয় আয়োজন কৰিছে। তাৰ কাৰণে আমি কি কৰা উচিত হ'ব? নিত্যবৰ যদি আমাৰ ৰাজ্য আক্ৰমণ কৰে তেন্তে সেই আক্ৰমণৰ প্ৰতিহত কৰিব লাগিব। ঠিকেই, তাৰ কাৰণে যে আমাৰ ধন বল জন বল হানি হ'ব, তাৰ পৰা আমাৰ কি লাভ হ'ব মিত্ৰ? নিত্যবৰ লাভ লোকচানৰ প্ৰশ্ন নাই। শত্ৰুভাৱে নিত্যভাৱে ব্যৱহাৰ কৰাই আমাৰ প্ৰধান কৰ্তব্য। আমাৰ বিচাৰৰ মতে এই দিগ্বিজয় নিশ্চয় পৃথিৱীৰ
উপকাৰৰ কাৰণেই হৈছে, তাত হয়তো আমিও সহযোগ কৰিব লাগিব মিত্ৰ। মিত্ৰবৰ এতিয়া বলক যাওঁ, আমিও ধৃতৰাষ্ট্ৰৰ আগমনৰ বাবে অপেক্ষা কৰোঁগৈ। সেনাপতি পলক পংকজ মহাৰাজ, আর পুত্ৰদ্বয়, মই মোৰ ৰাজ্যত শান্তিৰ কাৰণ বিচাৰি পাইছো। পাইছো। তেন্তে তেন্তে কওক মহাৰাজ, কোন সেই পাপিষ্ট যি আমাৰ ৰাজ্যত অশান্তি সৃষ্টি কৰিছে? তাক মুহূৰ্ততেই ধৰি আনি এই তীক্ষ্ণ তৰোৱাৰে কৰখি আছে। পিতা ব্যক্ত কৰক পিতা, এই সিংহকেতুৱে অকলেই ৰাজ্যত শান্তি স্থাপন কৰিব পিতা। আপোনাৰ আৰু প্ৰজাগণৰ শান্তিৰ বাবে এই ইন্দ্ৰকেতুৱে প্ৰয়োজন হলে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ সাজু আছে পিতৃদেৱ। এইবিলাকৰ একো প্ৰয়োজন নাই। এই শান্তি দূৰ কৰিবলৈ মাত্ৰ মোৰ এটা আদেশৰহে প্ৰয়োজন। এটা মাত্ৰ আদেশ। আদেশ। তেন্তে সেই আদেশৰ কাৰণে বিলম্ব নকৰিব মহাৰাজ। আদেশ অপচয় কৰিলে প্ৰতিপক্ষৰ শক্তি বৃদ্ধি পায়, গতিকে আদেশ কৰক মহাৰাজ। তেন্তে শুনা, ৰাজ্যত শান্তিৰ কাৰণ মোৰ দ্বিতীয় পত্নী প্ৰভাৱতী। প্ৰভাৱতী আৰু তাইৰ নপুংসক পুত্ৰ চন্দ্ৰকেতু। দেৱাদিদেৱ মহাদেৱে ৰাজ্যত শান্তিৰ কাৰণে দুয়োকেই হত্যা কৰিবলৈ কৰিছে নিৰ্দেশ। এই আপুনি কি কৈছে পিতা? আমাৰ মাতৃসম মাহীয়াই আৰু সহোদৰ প্ৰতিম ভাতৃক ৰাজ্যৰ শান্তিৰ কাৰণে হত্যা কৰিব লাগিব? অসম্ভৱ, অসম্ভৱ পিতা। এনে নিদাৰুণ কাৰ্য কেতিয়াও হ'বলৈ দিব নোৱাৰে পিতা। পৃথিৱীত এনে কোনো কাৰ্য নাই য'ত ৰজাই নিজৰ ৰাণী আৰু পুত্ৰক শান্তি স্থাপনৰ বাবে হত্যা কৰিছে। ৰাজবংশৰ পবিত্ৰতাৰ নামত এনে কলংক কালিমা সানিবলৈ দিব নোৱাৰো পৃথিৱীত। আপুনি ভালদৰে ভাবি চাওক। মই সেনাপতি হিচাপে জানো আপুনি এজন সুবিবেচক, ধাৰ্মিক আৰু প্ৰজাৰঞ্জক ৰজা। গতিকে দেৱাদিদেৱ মহাদেৱে এনে আদেশ কৰিলেও আপুনি এনে অনুচিত কাৰ্য নকৰিব মহাৰাজ। আচৰিত কথা। ৰাজ্যত শান্তিৰ কাৰণ বিচাৰি যেতিয়া মই ত্ৰিভুৱন চলাচ কৰিছিলো, আৰু যেতিয়া পত্নী আৰু পুত্ৰক মই দুখীৰ আসনত বহুৱাব লগা হ'ল, মই কি তেতিয়া নীৰৱে থাকিব লাগিব? আচৰিত তোমালোকৰ যুক্তি, আচৰিত পৰামৰ্শ। পিতা, এনে অহেতুক ভাৱে মাতৃক শাস্তি প্ৰদান কৰিলে আমাৰ ৰাজ্যৰ সকলোৱেই শাস্তি পাব লাগিব পিতা। মাহীয়াই আৰু চন্দ্ৰকেতুৰ দুখ কি পিতা? দোষ! এটা নপুংসক এই ৰাজ্যত থকাটোৱেই ডাঙৰ অপৰাধ। গতিকে এই নপুংসকক জন্ম দি যি মাতৃয়ে লালন পালন কৰি ডাঙৰ দীঘল কৰিলে, সিহঁতক হত্যা হত্যা কৰিব লাগিব। কনক পংকজ, মহাৰাজ, যোৱা লৈ অহা প্ৰভাৱতীক ৰাজসভালৈ।
পিতা, যি মাতৃয়ে জীয়াই থকাৰ বাহিৰে এবাৰো মৃত্যুৰ কথা ভবা নাই, সেই মাতৃয়ে খন্তেক পিছতেই আপোনাৰ আদেশত মৃত্যুক সাৱটি ল'ব লাগিব পিতা। আপোনাক কাকুতি কৰিছো পিতা, এই আদেশ পৰিহাৰ কৰক পিতা। পুনরায় ভাবি চাওক পিতা। গাজা কেতুরা দেখালাম খানিয়া সেনাপতি প্রভাবতী গাছ খাভালই জীবাজ্ঞা মহারাজ। আর শুনা, মোর আদেশ অমান্য করিলে তোমাকু শিরচ্ছেদ করা হব। মহারাজ, পিতা, এয়া আপুনি কি কৰিবলৈ লৈছে পিতা? এয়া আপুনি কি কৰিবলৈ লৈছে? আমাৰ মাতৃসম মাহীয়াইক শাস্তি দি আপুনি কি শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছে? এনে নিদাৰুণ দৃশ্য আমি প্ৰত্যক্ষ কৰিব নোৱাৰো পিতা। আপোনাৰ আজ্ঞা পৰিহাৰ কৰক পিতা। এই দৃশ্য চোৱাৰ আগতে মোৰ মৃত্যু নহল কিয় পিতা? কোনকার পিতৃ, কোনকার মাতৃ আর কোনকার ভাতৃ, এই বিলাকৰ বিচার ইয়াত নহয়। ইয়াত ৰজাৰ আদেশ মানি ৰাজকাৰ্য চলাই যাব লাগিব। আৰু তোমালোকৰ যদি এই দৃশ্য চোৱাৰ সাহস নাই, তেনেহলে তোমালোক যাব পাৰা। নিদারুণ দৃশ্য প্রত্যক্ষ করার আমার ধৃষ্ট কোনো দৃশ্য নাই পিতা। আমি আহিলো পিতা, আমি আহিলো বড় ভাই। মহারাজ, আমাৰ সেৱা গ্ৰহণ কৰক স্বামী দেৱতা। প্ৰভাৱতী, এই সময়ত আমাক মতাৰ কাৰণ কি? কোৱাচোন প্ৰভাৱতী, ৰাজ্যত অশান্তি হলে কি কৰিব লাগিব? সেই অশান্তি দূৰ কৰিব লাগে। আৰু সেই অশান্তি দূৰ কৰিবলৈ যাওঁতে যদি আপোনজনকো হেৰুৱাব লগা হয়, তেতিয়া ৰজাই দায়িত্ব ৰাজকাৰ্য চলোৱা, তাত আপোন পৰ শত্ৰু মিত্ৰ আহিল কেনেকৈ? কিন্তু এই প্ৰশ্নসমূহৰ উত্তৰ মোক বিচৰাৰ কাৰণ কি স্বামী দেৱতা? কনাই পংকজ, দেৱাদিদেৱ মহাদেৱে কৈছে, ৰাজ্যত শান্তিৰ সৃষ্টি হোৱা মূল কাৰণ অন্তঃপুৰতেই আছে। অন্তঃপুৰত? হয় মহাৰাণী। আৰু সেনাপতিক পঠিয়াই অন্তঃপুৰৰ পৰা মোক মাতি অনা হৈছে। ইয়াৰ অৰ্থ এই নেকি যে ৰাজ্যত অশান্তি মোৰ বাবে হৈছে? তুমি বৰ বুদ্ধিমতী প্ৰভাৱতী। যি কথা মই তোমাক ক'ব লাগিছিল, সেই কথা তুমি নিজেই প্ৰকাশ কৰিলা। নহয় নহয় স্বামী দেৱতা, নাই নাই মহাৰাজ, এয়া সঁচানে? সঁচা দেৱদেৱ মহাদেৱে ৰাজ্যত অশান্তিৰ কাৰণ তুমি বুলি কৰিছা প্ৰভাৱ। কিন্তু মই কৰিলোঁ কি? ৰাজন্তপুৰত থাকি আপোনাৰ সেৱা কৰাৰ বাহিৰে মই এনে কি কাম কৰিলোঁ যাৰ বাবে ৰাজ্যত অশান্তিৰ সৃষ্টি হৈছে? কওক স্বামী দেৱতা। পুত্ৰ সন্দেকেতু সি কি কৰিলে কি? হে নপুংস, সেই কথাটো জগতে জানে। তাৰ বাবে ৰাজ্যত যত শান্তি, গতিকে সেই নপুংসকক জন্ম দিয়া মাতৃ আৰু তোমাক কি কৰিব? তাক আৰু মোক কি কৰিব স্পষ্টকৈ কওঁ। হত্যা হত্যা।
এটা নপুংসকক জন্ম দিয়াৰ বাবেই আৰু তাক দমা 10 দিন গৰ্ভত ধাৰণ কৰি ডাঙৰ দীঘল কৰাৰ বাবেই তোমাকো হত্যা কৰিব লাগিব। হায় ভগৱান, এয়া মই কি শুনিছো? নাই 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 স্বামী দেৱতা, আপুনি ইমান নিষ্ঠুৰ নহ'ব। একান্তই যদি আপোনাৰ হত্যা কৰাটোৱে ইচ্ছা, তেন্তে মোকেই হত্যা কৰক। তথাপি মোৰ বাচ্চাক এৰি দিয়ক, এৰি দিয়ক। অশান্তিৰ বিগুটি থৈ মই গছ নাকাটো, গছৰ গুটি দুয়োটাকে মই উভালি পেলাম। নহয় স্বামী দেৱতা, মই আপোনাৰ চৰণত ধৰিছো, আমাক বাচি থাকিবলৈ দিয়ক, আমাক জীয়াই থাকিবলৈ দিয়ক। স্বামী দেৱতা, আমাক জীয়াই থাকিবলৈ দিয়ক। স্বামী সেনাপতি, সেনাপতি, লৈ যোৱাই নাৰীক পুত্ৰসমে সাগৰৰ পাৰলৈ নি হত্যা কৰাগৈ। মহাৰাণী, মোৰ প্ৰাৰ্থনা যদি আপুনি শুনিব বিচৰা নাই, তেন্তে ৰাজ্যৰ সাধাৰণ প্ৰজা হিচাপে মই আচল পাতি মোৰ পুত্ৰৰ জীৱন ভিক্ষা মাগিছো। মোক নিৰাশ নকৰিব, মোক নিৰাশ নকৰিব। কনক পংকজ, লৈ যোৱা নাৰীক, লৈ যোৱা। বলক মহাৰাণী, নহলে মই ৰাজজ্ঞা পালনৰ বাবে বল প্ৰয়োগ কৰিবলৈ বাধ্য হ'ম। ৰবা সেনাপতি মহাৰাজ, আপোনাৰ হাতত ৰাজদণ্ড আছে যেতিয়া আপুনি যিকোনো কাম কৰিব পাৰে, কিন্তু মোক কওক, মোৰ পুত্ৰ আৰু মোক জন্ম দিয়া মাতৃ হিচাপে মোকো হত্যা কৰিবলৈ আপুনি আদেশ দিছে। সেই পুত্ৰৰ পিতৃ
আৰু সেই ভাৰ্যাৰ স্বামী কোন? এইবিলাকৰ প্ৰয়োজন নাই আছে নাই আছে আছে। সেই পুত্ৰ আপুনি এই পৃথিৱীত জন্ম লোৱা নাই। মই তাৰ জন্মদাত্ৰী মাতৃ আৰু আপুনি তাৰ পিতৃ। জন্মদাত্ৰী মাতৃ হিচাপে যদি মোৰ জীয়াই থকাৰ অধিকাৰ নাই, তেন্তে পিতা হিচাপে আপুনিও জীয়াই থাকিব নোৱাৰে। সেনাপতি উচিত নহয় জীয়াই থকা। বৰক মহাৰাণী। কোনো প্ৰয়োজন নাই সেনাপতি, মই নিজে যাম। কিন্তু যোৱাৰ আগতে কৈ যাওঁ, যি ৰজাই ৰাজ্য শান্তিৰ বাবে পুত্ৰ ভাৰ্যাক হত্যা কৰিব পাৰে, সেই হত্যা কৰা ৰজা কেতিয়াও সুখেৰে বাস কৰিব নোৱাৰে। সেনাপতি এই ৰাজ্যৰ ৰজাই যুগ যুগ ধৰি সেই ৰজাক অভিশাপ দিব। সেনাপতি যুগ যুগ ধৰি অভিশাপ দিব। ওলা সেনাপতি। জনাৰী তুমি তো নবজা রানী, এই গজকেতুর জন্ম রহস্য। যাও মই নিজ কৰ্তব্যত হও অগ্ৰসৰ। বন্ধু, ফুলিল আমাৰো কপাল ফুলিল। গতিকে এই ৰাজা কি হ'ব ক'লে, অকল ৰজাৰ লগত আমি তালৈ গৈ থাকিলে হেৰি দিগ্বিজয়লৈ গৈ থাকিলে নহ'ব, আমাৰো কিবা এটা উপায় উলিয়াব লাগিব। কথাটো বুজিছেনে বোপাই? ৰহ বল এতিয়া আমি গৈ থাকোঁ। বল বোপাই বল। ভাই বিদুৰ, দাদা দিগ্বিজয়ৰে সকলো আয়োজনে সম্পূৰ্ণ কৰা হ'লনে? হ'ল দাদা। আৰু মিত্ৰ ৰজাসকললৈ আমাৰ এই দিগ্বিজয়ৰ বাৰ্তা প্ৰেৰণ কৰা হ'লনে? হ'ল দাদা। ভাল। মিত্ৰ ৰজাসকললৈ দিগ্বিজয়ৰ বাৰ্তা প্ৰেৰণ কৰা হ'ল। বিশেষকৈ গান্ধাৰ ৰাজনক আমি হস্তিসহ এই দিগ্বিজয়ৰ যাত্ৰাৰ কাৰণে আমন্ত্ৰণ জনোৱা হৈছে। তেওঁ খন্তেক পাছতে আমাৰ এই যাত্ৰাত অংশগ্ৰহণ কৰিব দাদা। সৌৱা গান্ধাৰ ৰাজনে এইফালে আহিব লাগিছে। যোৱা ভাই, তুমি গান্ধাৰ ৰজাক আমাৰ ৰাজসভালৈ আদৰি আনাগৈ। আহক লগতে ৰাজন, আমাৰ প্ৰণিপাত গ্ৰহণ কৰক। মহাৰাজ আমাৰ সম্ভাষণ গ্ৰহণ কৰক। গ্ৰহণ কৰিব। যোৱা বিদুৰ, লগতে
হস্তি ৰক্ষক দুইজনকে তুমি এই ৰাজসভালৈ আদৰি আনাগৈ যোৱা ভাল দাদা। যোৱা ভাই। ভাই বিদুৰ, দাদা তুমি এতিয়া এই হস্তিৰ কপালতে আমাৰ দিগ্বিজয়ৰ জয়পত্ৰ অংকিত কৰা। দাদা জয়পত্ৰ আনি দিয়া হ'ল। ভাল হৈছে, অতি সুন্দৰ হৈছে। সৌৱা পিতৃদেৱ এইফালে আহিব ধৰিছে। ওম মঙ্গলমস্তু মঙ্গলমস্তু মঙ্গলমস্তু। পিতৃদেৱ আমাৰ প্ৰণিপাত গ্ৰহণ কৰক। কৰিব পিতৃদেৱ। পুত্ৰসকল, পিতা দিগ্বিজয়ৰ সকলো আয়োজন সম্পূৰ্ণ হ'লনে? হয় পিতা। পিতৃদেৱ। পুত্ৰ বিদুৰ, পিতা বিজয় পত্ৰত কি লিখা আছে তুমি পাঠ কৰা। ভাল পিতা। ব্যাসপুত্ৰ প্ৰবল প্ৰতাপী ধৃতৰাষ্ট্ৰই দিগ্বিজয়ৰ বাবে ভাতৃবিদুৰ আৰু গান্ধাৰ প্ৰমুখ্য মিত্ৰ ৰজাসকলক লৈ যাত্ৰা আৰম্ভ কৰিছে। যিসকলে ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ ৰজাক সম্ভাষণ জনাব, সেইসকলৰ লগত মিত্ৰতা স্থাপন কৰিব। যদি কোনোবাই বাধা প্ৰদান কৰে, তেন্তে তেওঁ নিজ শক্তি সামৰ্থ্যৰে ধৃতৰাষ্ট্ৰৰ লগত যুদ্ধ দিব লাগিব। এই বিজয় পত্ৰ লিখা আছে পিতা। উত্তম হৈছে পুত্ৰসকল, উত্তম হৈছে। তোমালোকে এই শুভক্ষণতে দিগ্বিজয়ৰ আৰম্ভ কৰা। বোলাসৱে জয়ধ্বনি। জয় ধৃতৰাষ্ট্ৰ মহাৰাজৰ, জয় ধৃতৰাষ্ট্ৰ মহাৰাজৰ, জয় ধৃতৰাষ্ট্ৰ মহাৰাজৰ, মঙ্গলমস্তু। দিগ্বিজয়ৰ হেতু চলে হস্তি নাৰাজনয়ে। দিগ্বিজয়ৰ হেতু চলে হস্তি নাৰাজনয়ে। সংগে চলে যত আছে ৰাজা মহাৰাজায়ে। সংগে চলে যত আছে ৰাজা মহাৰাজায়ে। হাজারজন ঋষি, লক্ষজন ব্রাহ্মণৰ শিৰ কাটিবই নাৰায়ণক পূজা কৰিল। তথাপিতো মোক নাৰায়ণে অমৰ বৰ দিবলৈ নাহিল। সেনাপতি কালজয়, আদেশ কৰক মহাৰাজ। এইবাৰ দেৱতাসকলক বলি দিয়াৰ ব্যৱস্থা কৰি যাওঁ। অতি শীঘ্ৰে দেৱলোকে যাত্ৰা কৰি ইন্দ্ৰ আদি যত দেৱতা আছে সকলোকে ধৰি আনি আহুতি প্ৰদান কৰি এইবাৰ নাৰায়ণে মোক অমৰ বৰ দিবলৈ আহে নে নাহে? তাৰ পৰা
একো লাভ নহ'ব মহাৰাজ। আপুনি স্বৰ্গলৈ যোৱা শুনিলে কাপুৰুষ দেৱতাই নাৰায়ণ বা শিৱৰ আশ্ৰয় ল'ব, ব্ৰহ্মাৰ ওচৰলৈ নাযায়। কাৰণ যুদ্ধ কৰিবলৈ ব্ৰহ্মা অস্ত্ৰহীন। তাতকৈ আপুনি এটা কাম নকৰে কিয়? কি কাম সেনাপতি? পোনে পোনে মহাদেৱ শিৱক আনি বলি দি যজ্ঞ সম্পূৰ্ণ নকৰে কিয়? ঈশ্বৰৰ পূজা ঈশ্বৰৰ বলিয়ে কৰিলে ঈশ্বৰ সন্তুষ্ট নহয় নোৱাৰে। উত্তম ব্যৱস্থা। এতিয়াই গৈ শিৱক ধৰি আনি যজ্ঞ কাহুনি প্ৰদান কৰিম। ভগৱতী নদীৰ পানী যেতিয়া ঈশ্বৰৰ তেতিয়া নারায়ণে মোক কবৰ বল দিয়ে নে নিদিয়ে চাই লম। বলে সেনাপতি। আমাক এই সাগৰ পাৰলৈ কিয় আহিছো? বাছা আই বাছা, সেনাপতিয়ে আমাক সাগৰৰ পাৰলৈ লৈ আহিছে। সেনাপতি, আমাক এই সাগৰ পাৰলৈ কিয় আনিছা? ৰজা ইয়ালৈ আনিবলৈ দিছে চন্দ্ৰকেতু। পিতাই কৈছে, তেনেহ'লে কান্দিছা কিয়? আই আই, তুমি কিয় কান্দিছা? বাছা বাছা, পিতাই আমাক হত্যা কৰিবলৈ পঠাইছে। হত্যা কৰিবলৈ পঠাইছে? পিতাই তেনে কাম কেতিয়াও কৰিব নোৱাৰে। সেনাপতি, এই কথা সঁচানে? সঁচা যুৱৰাজ। কিন্তু কিয়? সেনাপতি, মোক পিতাৰ ওচৰলৈ যাবলৈ দিয়া। যোৱাৰ কোনো প্ৰয়োজন নাই যুৱৰাজ। দেৱাদিদেৱ মহাদেৱে তুমি নপুংসক হোৱাৰ কাৰণে ৰাজ্যৰ শান্তি হৈছে বুলি কৈছে। আৰু মোৰ সেয়েহে ৰজাই নিষ্ঠুৰভাৱে তোমাক হত্যা কৰিবলৈ কৈছে। আৰু মোৰ আই? তোমাক জন্ম দিয়াটোৱেই তোমাৰ আয়ু দুখী। মই নপুংস হলো সেয়া মোৰ দুখ, তাত মোৰ আইৰ কি দুখ? সেনাপতি, মোক বধ কৰিলে যদি এই ৰাজ্য সুখেৰে থাকে তেন্তে মোক বধ কৰা, কিন্তু মোৰ আইক নেমাৰিবা। মই আপোনাৰ চৰণত ধৰিছো। নাই নাই, মই তেনে কোনো কাৰ্য কৰিব নোৱাৰো। নাই কাৰণ মই ৰজাৰ আদেশ পালন নকৰিলে ৰজাই মোক হত্যা কৰিব। নাই, নালাগে সেনাপতি, মোক জীয়াই ৰাখিব নালাগে। মোক বাছাৰ বধ কৰাৰ পাছত মই জীয়াই থাকিব নোখোজো। তেন্তে মই এবাৰ পিতাক চাই আহো। মই যে পিতাক আৰু কাহানিও দেখা নাপাম। নালাগে নালাগে, শুন, যি ৰজাই ৰাজ্যৰ কাৰণে নিজ পুত্ৰ ভাৰ্যাক হত্যা কৰাব পাৰে তেনে ৰজাক কেতিয়াও পিতা বুলি নামাতিবি। শুন, কেতিয়াও পিতা বুলি নামাতিবা। নহয় আই, পিতা মোৰ পিতা, তেওঁ ৰজা। ৰজাই ৰাজ্যৰ কথা ভাবিবই লাগিব। এই ভগৱান, তুমি কিয় ইমান নিষ্ঠুৰ হলা? ইমান জ্ঞানী মোৰ শুনক, তুমি কিয় নপুংসক কৰি জন্ম দিলা? বাছা, শেষবাৰৰ কাৰণে কোলাত লৈ আহোঁ মই। সেনাপতি,
মোৰ এটি অনুৰোধ ৰক্ষা কৰিবানে? কওক মহাৰাণী। মোক প্ৰথমে হত্যা কৰা, তাৰ পাছত মোৰ বাছাক তুমি হত্যা কৰিবা। নহয় নহয় আই সেনাপতি প্ৰথমে মোক বধ কৰা। নাই 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 সেনাপতি, নাই নাই, মোক প্ৰথমে হত্যা কৰা, পাছত মোৰ বাছাক তুমি হত্যা কৰিবা। সেনাপতি নাই 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 নাই, মোৰ বাছাক মোক আৰু এনে কাৰ্যত বাধা নিদিব মহাৰাণী। নামাৰিবা সেনাপতি, মই আপোনাৰ চৰণত ধৰিছো। মোৰ শেষ দুখ মাৰ্জনা কৰিব মহাৰাণী। নাই নাই সেনাপতি, কথা মানিবই লাগিব। নাই সেনাপতি, পতি পুত্ৰ হত্যা কৰি ৰাজ্য কৰা খিলা, ৰাজ্য কৰা বাছা কোন মোৰ ক'ত আছা, মোৰ ক'ত আছা?